এতিয়া আমাৰ যিটো খণ্ড চলি আছে এই খণ্ডটোৰ শিৰোনামা লিখিছে বিভিন্ন পাপৰ বিভিন্ন নৰক। বুজিব পাৰিছে? আপুনি চাৰিআলিলৈ গৈছে, একেলগে বহুত দোকান দেখিছে, প্ৰত্যেকখন দোকানেই বেলেগ, কিন্তু কোনোবাখন কাপোৰৰ দোকান, কোনোবাখন হোটেল, কৰবাত পাণ তামোল, কৰবাত গ্ৰচাৰী, কৰবাত বিউটি পাৰ্লাৰ। হয়নে? এজন ব্যক্তিয়ে এই পৃথিৱীত তেওঁ যিমানবোৰ কাম কৰিব, প্ৰত্যেকে বেলেগ বেলেগ কাম কৰিছে। যি কাম কৰিছে অন্তিমত সেই কামৰ ফলখিনিৰ বাবে সেই জেগালৈ যাব লাগিব। বুজিছেনে কিবা? ইয়াতে মহাপুৰুষ শংকৰদেৱে লিখিছে যে লক্ষ লক্ষ নৰক ভৰি আছে। গোটেইবোৰ বৰ্ণনা দিয়াটো সম্ভৱেই নহয়। ইয়াত মুঠ 28খন নৰকৰ বৰ্ণনা দিছে। 28খন। আপোনালোকে কেতিয়াবা এইটো খণ্ড পঢ়ি চাব, দেখিব কুম্ভীপাক, লালাভক্ষ, সুবিচিকে আদি কৰি 28খন নৰকৰ বৰ্ণনা দি পিছত লিখিছে, আৰু বৰ্ণনা দিয়াটো সম্ভৱপৰ নহয়। আৰু সেইবোৰলৈ কোন যাব? যিজনে এই পৃথিৱীত যিটো কাম কৰিব। উদাহৰণস্বৰূপে 4th গ্ৰেডৰ ইণ্টাৰভিউ দিয়া ল'ৰাজনে কেতিয়াও ফাৰ্ষ্ট ক্লাছ অফিচাৰ হ'ব নোৱাৰে। 4th গ্ৰেডৰ পৰীক্ষাটো দিছে, এপইণ্টমেণ্ট লেটাৰ 4th গ্ৰেডতে ওলাব। বুজিব পাৰিছেনে? কোনোবাই IPS কৰিছে, তেওঁ IPSতে যাব। ঠিক সেইদৰে এই পৃথিৱীত যিজনে পাপ কৰিছে, পাপৰো ভাগ আছে। এটা পাপৰ কথা অলপ পঢ়ি গৈছে, মই বেয়া পাব লগা নাই, ডেকা ল'ৰা বহুত আছে। এটা লিখিছে, যিসকল ব্যক্তিয়ে এই পৃথিৱীত সুৰাপান কৰে, সুৰাপান মানে বুজিছেনে? মদ খায়, তেওঁলোকে কি নৰকত পৰিব? ধ্ৰুৱজ্যোতিয়ে কোৱা নাই, প্ৰভুজনে পঢ়ি গৈছে। কিবা অসুবিধা হ'লে আমাৰ নামটোকে বহাৰ পিছত উঠাৰ পিছত ধৰি ল'ব। জয় কৃষ্ণ। লিখিছে যে যিটো জনে ইহ জন্মত কৰে সুৰা প্ৰাণ, শুনি যাব, অন্তকালে মানে মৃত্যুৰ পিছত যমদূতে দুইৰো লয়ে প্ৰাণ লৈছে। চিত কৰি পেলাই হৃদয়ত জান্তি ভৰি, একদম ভৰি হৃদয়ত দি দিছে, বুকুত গছকা মাৰি ৰৈছে। শব্দটো অৰ্থ, পিয়াৱে কপট লোহা জলময় কৰি। লোহাৰটোক যেতিয়া 1000 ডিগ্ৰী চেলচিয়াছত দিয়া যাব, লোহাৰটো টপ 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 টপকে কি হ'ব? গলি যাব। বেলেগ চাব নালাগে, আপুনি প্লাষ্টিকৰ সৰু পলিথিন এটা লৈ জুইত দি চাওক, টপ টপকে পাৰি নপৰে। লোহাটো তেনেকে গলনাংক কৰি পানীৰ নিচিনা কি কৰিব? জুলীয়া কৰি ল'ব, একদম 1000 ডিগ্ৰী চেলচিয়াছ। আৰু জমটোতে তাৰ বুকুত ভৰিখন দি লৰচৰ কৰিব নোৱাৰা কৰি সেই ভৰ্তি হৈ থকা জলময় লোহাৰ যিটো লিকুইড গৰম হৈ আছে তাক সোমোৱাই দিছে। জয় কৃষ্ণ। যদি মৃত্যুৰ পিছত সেইবোৰ খাবলৈ ইচ্ছা আছে, কাকো বাধা নকৰো। যদি ভয় আছে, এতিয়া মই সাৱধান হ'ব লাগিব। ভাগৱতে কৈছে দেই, আমি ব্যাখ্যা গাঁৱকে কোৱা নাই। এটা লগতে দিছে, যিসকল ব্যক্তিয়ে নিজৰ জন্ম কৰ্মক লৈ অহংকাৰ কৰে। কেতিয়াবা আছে নহয়, মই মন্ত্ৰীৰ পুতেক। কেতিয়াবা দেখা পাওঁ টিভিত, পুলিচে ধৰিব যায়, পুলিচক দম দিয়ে, হেই চিনি পোৱা নাই মই কাৰ ল'ৰা। তেতিয়া কিছুমান পুলিচে ভয়তে এৰি দিয়ে। এই যে গৰ্ব অহংকাৰী, তেওঁলোককো বোলে এখন নৰকলৈ লৈ যাব। জন্ম কৰ্ম গৰ্বে বাহে অহংকাৰ ঘোৰ, বোলে মুত কৰি কোন বৰ আছে আৰ, কেহি বাপে খাৰ কৰ্দমত পৰে আতি, ধৰি যমদূতে হেণ্ঠমুণ্ড কৰে শাস্তি। সেইখন নৰকৰ নাম খাৰ কৰ্দম। খাৰ মানে এজন ব্যক্তিক যদি কটা জাগাত কলা খাৰ দিয়া যায়, খুব পুৰণি ধৰিব, খুব কষ্ট পায়। আৰু সেইখন নৰকত গোটেই পুখুৰীবোৰত সাৰৰ পানী আছে। আৰু জন্ম কৰ্ম
গৰ্ভ পৃথিৱীত কৰাৰ বাবে তেওঁক জমদূতে শৰীৰত কিছুমান আঘাত দি সেই সাৰ কৰ্দম নৰকত বোলে পেলাই দিয়ে। আকৌ উল্লেখ কৰিছে যিসকল ব্যক্তিয়ে এই পৃথিৱীত বিভিন্ন ধৰণৰ অশ্লীলালৈ বলি বিধান দিয়ে, বিভিন্ন ধৰণৰ অশ্লীলালৈ তেওঁলোকক কৈছে অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ে তাৰ নৰকত থকা সেই যমদূতৰ লগত থকা ৰাক্ষসবোৰে তাৰ শৰীৰৰ পৰা তেজ পুহি খায়। উদাহৰণস্বৰূপে আপোনাৰ যদি ব্লাডটো বেয়া হৈছে, এটা বেজি দি তেজ উলিয়াই নিদিয়ে, ঠিক সেইদৰে মৃত্যুৰ পিছত সেইখন নৰকত সেই জীৱটোৰ শৰীৰৰ পৰা তেজবোৰ উলিয়াই লগত বোলে কুঠাৰ মাৰি দিয়ে বুকুত। এতিয়া প্ৰথম প্ৰশ্ন হ'ল